Hello students, good morning. So in the previous class we just start a new chapter. It's general principles and process of isolation of elements. So in the today, that is in the second part of this video, I will discuss how to extract the metal from their ores. So generally in the previous classes I have told you the basic, that how the metals are extracted from their ores by concentration on etc. So we will discuss it in details. So here it is a extraction of crude metal from concentrated ore. That means আমি আমাৰ মেটেলবোৰক সিহঁতৰ ওৰৰ পৰা আকৰৰ পৰা আমি এক্সট্ৰাক্ট কৰিম কেনেকৈ দুটামান ষ্টেপ আছে প্ৰথমে কনভাৰ্সন টু অক্সাইড তাৰপিছত আছে ৰিডাকশ্যন অফ মেটেল অক্সাইড টু ফ্ৰী মেটেল সো যেহেতু জেনাৰেলি the oxide ores are suitable, the oxide ores are suitable for the reduction মানে অক্সাইড ওরবোৰক আমি ৰিডাকশ্যন কৰিবলৈ সহজ হয় জেনেৰেলি সালফাইড ওর বেছি ইউজ কৰা হয় তো ইয়াতে দুটামান ষ্টেপ আছে মই কৈছোঁ যে কনভাৰ্সন টু অক্সাইড কম্পোজিশ্যন এণ্ড দেন ৰিডাকশ্যন অফ দ্য অক্সাইড টু দ্য ফ্ৰী মেটেল ফাৰ্ষ্ট আমাৰ ওৰছটোক অক্সাইডলৈ কনভাৰ্ট কৰিব লাগিব তাৰপিছত আমি সেই অক্সাইডটোক ৰিডাকশ্যন কৰিব লাগিব ৰিডাকশ্যন কৰিলে আমি ফ্ৰী মেটেলটো পাই যাম সো প্ৰথমে আছে কনভাৰ্সন টু দ্য অক্সাইড দ্যাট মিন্স আমাৰ ওৰটো আকৰটোক আমি প্ৰথমে অক্সাইডলৈ কনভাৰ্ট কৰাৰ কাৰণে ইয়াতে দুটামান ষ্টেপছ আছে এটা হৈছে কেলচিনেশ্যন আৰু এটা আছে ৰষ্টিং এইটো তোমালোকে ক্লাছ 10তো পাই আহিছা কেলচিনেশ্যন আৰু ৰষ্টিং দগ্ধীকৰণ তাপজাৰণ সো ফাৰ্ষ্ট উইল ডিছকাছ দ্য কেলচিনেশ্যন. That means calcination is the process of heating an ore below its melting point in the absence of air or a limited supply of air. In this case, volatile impurities are removed by calcination. মানে calcination এনেকুৱা এটা পদ্ধতি য'ত আমি হিট দিম below the melting point of the ore in the absence of air. মানে এয়ার বতাহ অক্সিজেন নিদিয়াকে আমি ওরছটোক আমাৰ ওৰ কনচেন্ট্ৰেটেড ওৰটোক আমি হিট কৰিম ইন দ্য এবচেঞ্চ অফ এয়াৰ এইটো কৰিলে কি হয় আমাৰ ভলাটাইল যিখিনি ইম্পিউৰিটিজ আছে এইবিলাক ৰিমুভ হৈ যাব এই প্ৰচেছটো কয় কেলচিনেশ্যন চ' কেলচিনেশ্যন ইজ অলছ' এ প্ৰচেছ টু কনভাৰ্ট দ্য ওৰছ ইনটু ইটছ মেটেল অক্সাইডছ ফৰ এক্সাম্পল চে এইটো এটা ওৰছ হয় এই ওৰছটোক আমি হিট দিম ইয়াতে কোনো অক্সিজেন নাই ছাপ্লাই অফ এয়াৰ নাই এইটো কৰিলে কি হয় এই আমাৰ ওৰছটো আমাৰ অক্সাইডলৈ কনভাৰ্ট হৈ যায় এইটো হৈছে ফেৰিক অক্সাইড আৰু এইটো আমাৰ তাৰ ওৰছটো মানে আকৰটো সিমিলাৰলি জিংক কাৰ্বনেটক হিট কৰিলে জিংক অক্সাইড প্ৰডিউচ হয় কেলছিয়াম কাৰ্বনেটক আমি হিট কৰিলে কেলছিয়াম অক্সাইড এইকেইটা হৈছে এই প্ৰচেছটো কয় কেলচিনেশ্যন মানে হিটিং দ্য ওৰছ বিলো ইটছ মেল্টিং পইণ্ট ইন দ্য এবচেঞ্চ অফ এয়াৰ দেন ইট কনভাৰ্টছ টু দ্য oxides of the metal. So in this process the volatile impurities are removed from their ores and finally converted into the metal oxide. So it was a calcination process. Next as a conversion to oxide by roasting. So roasting is a process similar to the calcination. Same case তাতে আমি কি কৰিছোঁ আমাৰ ওৰছটোক আমি হিট কৰিছিলোঁ ইন দ্য এবচেঞ্চ অফ এয়াৰ কিন্তু আমি ইয়াত হিট কৰিম সেম প্ৰচেছ বাট ইন দ্য প্ৰেজেঞ্চ অফ এয়াৰ আমি ওৰছটোক হিট কৰিম ইন দ্য প্ৰেজেঞ্চ অফ এয়াৰ তাৰপিছত এইটো কি হয় এইটো অক্সাইডলৈ কনভাৰ্ট হৈ যায় লগে লগে ইয়াৰ পৰা আমাৰ ভলাটাইল ইম্পিউৰিটিজখিনি ৰিমুভ হৈ যায় চ' ছেম ফেনমেনন জাষ্ট কেলচিনেশ্যনত কি আছিলে আমাৰ এবচেঞ্চ অফ এয়াৰ ৰষ্টিঙত ইন প্ৰেজেঞ্চ অফ এয়াৰ তো ইয়াতে চোৱা এইটো হৈছে জিংক ব্ৰেণ্ড এইটো এটা সালফাইড ওৰছ এইটো অক্সিজেন দিলে জিংক অক্সাইডলৈ কনভাৰ্ট হয় তাৰপিছত ইয়াত লেড সালফাইডৰ লগত অক্সিজেন দিলে লেড অক্সাইড কপাৰ সালফাইডৰ অক্সিজেন দিলে কপাৰ সালফাইড চ' এইখিনি আমি হিট কৰিলোঁ ইন প্ৰেজেঞ্চ অফ এয়াৰ তো এইটো হৈছে ৰষ্টিং না হোৱাট আৰ দ্য ডিফাৰেঞ্চ বিটুইন কেলচিনেশ্যন এণ্ড ৰষ্টিং কেলচিনেশ্যন মিনছ হিটিং দ্য ওৰছ ইন দ্য এবচেঞ্চ অফ এয়াৰ টু কনভাৰ্ট ইন টু দ্য মেটেল অক্সাইড এণ্ড ৰষ্টিং ইজ heating the ores in presence of air to convert it into the metal oxide. তো এইখিনি আছিল roasting আৰু
calcination, that means roasting and calcination is the process to convert the ore into its oxides. Next, ফার্স্ট স্টেপটো হৈ গ'ল কনভাৰ্সন টু দ্য অক্সাইড, মানে আমাৰ মেটেল এক্সট্ৰাক্ট কৰা, তাৰ ওৰৰ পৰা মেটেল এক্সট্ৰাক্ট কৰাৰ কাৰণে দুটা ষ্টেপ মই কৈছিলোঁ যে কনভাৰ্সন টু দ্য মেটেল অক্সাইড এণ্ড ছেকেণ্ড ষ্টেপ ৰিডাকশ্যন অফ দ্য মেটেল অক্সাইড. চ' ছেকেণ্ড ষ্টেপটো আছে ৰিডাকশ্যন অফ দ্য অক্সাইড টু দ্য মেটেল. চ' জেনেৰেলি ৰিডাকশ্যন কৰিবলৈ হ'লে আমাৰ ৰিডিউচিং এজেণ্ট লাগিব. চ' ইয়াতে কাৰ্বন এটা গুড ৰিডিউচিং এজেণ্ট. তো আমাৰ মেটেল অক্সাইডৰ লগত কাৰ্বন দি দিলে কি হয়, এইটো মেটেল অক্সাইড থকা অক্সিজেনটো কাৰ্বন মনক্সাইডলৈ কনভাৰ্ট হৈ যায় আৰু আমাৰ মেটেল ফ্ৰী মেটেলটো ছেপাৰেট হৈ যায়. চ' চাম মেটেল অক্সাইডছ গেট ৰিডিউচ ইজিলি ৱাইল আদাৰ্ছ আৰ ভেৰি ডিফিকাল্ট টু বি ৰিডিউচড. কিছুমান মেটেল অক্সাইড ইজিলি ৰিডিউচড হয় আৰু কিছুমান ক্ষেত্ৰত ইজিলি ৰিডিউচ নহয়. তো কিছুমান সেইকাৰণে কিছুমান থাৰ্মোডাইনামিক প্ৰচেছ এপ্লাই কৰিব লাগে, থাৰ্মোডাইনামিক ৰিডিউচিং এজেণ্ট ইউজ কৰিব লাগে, মানে হিট দি পেলাই আমি তাক ৰিডিউচ কৰিব লাগিব. আৰু এই প্ৰচেছটো কোৱা হয় পাইৰোমেটালৰ্জি. ডেট মিনছ দ্য reduction of the metal oxide to the metal by thermodynamic process is called the pyrometallurgy. এই বস্তুটো হৈছে pyrometallurgy. Heating is required to understand the variation in the temperature, thermal reduction. এইটো that means thermal reduction to কোৱা হয় pyrometallurgy. That means ইয়াতে আমাৰ thermal মানে কি, আমাৰ thermodynamics term is used মানে gives free energy, change in enthalpy এইবোৰ ৰিলেটেড হৈ আছে. তো এইখিনি আছিল আমাৰ এক্সট্ৰাকশ্যন অফ ক্ৰুড মেটেল ফ্ৰম কনচেন্ট্ৰেটেড অ'ৰ. এতিয়া এটা এক্সাম্পল লওঁ, যেনে এক্সট্ৰাকশ্যন অফ আইৰণ ফ্ৰম ইটছ অক্সাইডছ. চ' আইৰণ, ডেট মিনছ আইৰণ অক্সাইডৰ পৰা, আইৰণৰ অ'ৰ্ছৰ পৰা কেনেকৈ আমি এক্সট্ৰাক্ট কৰিব পাৰি, এইটো এটা ডাঙৰ প্ৰচিডিউৰ আছে. এইটো এটা ব্লাষ্ট ফাৰ্নেছত কি কৰিব লাগে, আমাৰ অক্সাইডছ অফ অ'ৰ্ছ মানে আইৰণৰ যিখিনি অক্সাইডছ আছে এইটো তুমি এটা ব্লাষ্ট ফাৰ্নেছত ঢালিব লাগিব. মানে তুমি প্ৰথমে কেলচিনেশ্যন ৰষ্টিং কৰাৰ পিছত আমাৰ আইৰণ অ'ৰ্ছখিনি ব্লাষ্ট ফাৰ্নেছত ঢালিব লাগিব. আৰু ব্লাষ্ট ফাৰ্নেছত লগত কি দিব লাগিব, কেলছিয়াম কোক দিব লাগিব, কোক, আৰু লগত দিব লাগিব কেলছিয়াম অক্সাইড, লাইমষ্টোন দিব লাগিব. চ' এইটো চোৱা, এইটো হৈছে ব্লাষ্ট ফাৰ্নেছ. তো আমাৰ কনচেন্ট্ৰেটেড অ'ৰখিনি মানে আমি প্ৰথমে কনভাৰ্সন অফ অক্সাইডখিনি আমি ইয়াতে ব্লাষ্ট ফাৰ্নেছত দিলোঁ, লগতে কি দিলোঁ, লাইমষ্টোন দিলোঁ, কোক দিলোঁ. এইফালেদি এই ব্লাষ্ট ফাৰ্নেছত আমি হট এয়াৰ ব্ল' কৰিম তাৰ বটম ছাইডৰ পৰা. তো তলেদি যেতিয়া আমি হট এয়াৰ দিম তেতিয়া ইয়াত থকাখিনি কোকখিনি বাৰ্ণ কৰিলে কি হয়, হিট প্ৰডিউচ হয়. চ' ওপৰলৈ যিমান গৈ থাকিব সিমানে হিট কম, টেম্পাৰেচাৰ কম, কিন্তু তলফালে হিট বেছি, ইয়াত মানে কি হট এয়াৰ ব্ল' কৰাৰ কাৰণে. তো এনেকৈ কৰিলে কি হয়, এনেকৈ কৰিলে আমাৰ আইৰণ অক্সাইডখিনি আইৰণলৈ ৰিডাকশ্যন হয় মানে. চ' জেনেৰেলি ইয়াতে চোৱা আইৰণ অ'ৰখিনি কাৰ্বন অক্সাইড ৰিয়েক্ট কৰি Fe3O4 হৈছে, তাৰপিছত Fe3O4 পৰা কাৰ্বন মনক্সাইড হৈছে, তাৰপিছত লাইমষ্টোনখিনিয়ে ডিকম্প'জ হৈ কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড প্ৰডিউচ হৈছে. তাৰপিছত এই কেলছিয়াম অক্সাইডটোৱে চিলিকাৰ লগত ৰিয়েক্ট কৰি কেলছিয়াম চিলিকেট স্লেগ হিচাপে ৰিমুভ কৰা হয়. তো ইয়াতে দিছে ইন দ্য ব্লাষ্ট ফাৰ্নেছ ৰিডাকশ্যন অফ আইৰণ অক্সাইডছ টেক্স প্লেচ ইন ডিফাৰেণ্ট টেম্পাৰেচাৰ ৰেঞ্জেছ. মানে আমাৰ আইৰণ অক্সাইডটো যেতিয়া ব্লাষ্ট ফাৰ্নেছত দিওঁ, তো আইৰণ অক্সাইড একেটা টেম্পাৰেচাৰত ৰিডাকশ্যন নহয়, ডিফাৰেণ্ট টেম্পাৰেচাৰত ৰিডিউচড হয়. হাই টেম্পাৰেচাৰটো ৰিডিউচড হয়, ল' টেম্পাৰেচাৰটো ৰিডিউচড হয়. তো মই কৈছোঁ ব্লাষ্ট ফাৰ্নেছত তলেদি হট এয়াৰ ব্ল' কৰা হয়, তলৰ ফালে টেম্পাৰেচাৰ বেছি, ওপৰ ফালে টেম্পাৰেচাৰ কম. চ' হট এয়াৰ ইজ ব্লোন ফ্ৰম দ্য বটম অফ দ্য ফাৰ্নেছ এণ্ড কোক ইজ বাৰ্ন টু গিভ টেম্পাৰেচাৰ আপ টু about 2200 Kelvin in the lower portion itself. এইটো কৈছোঁ. The burning of coke therefore supplies most of the heat required in the process. The carbon monoxide and heat moves to upper part of the furnace. তো আমি যেতিয়া হট এয়াৰ ব্ল' কৰিম, ব্ল' কৰাৰ লগে লগে কি হয়, ওপৰত থকা কোক বাৰ্ণ কৰাৰ লগে লগে টেম্পাৰেচাৰ প্ৰডিউচড হয়. এনেকুৱা কৰিলে কি হয়, যিখিনি কাৰ্বন মনক্সাইড প্ৰডিউচড হয় এইখিনি তোমাৰ ব্লাষ্ট ফাৰ্নেছৰ আপাৰ পাৰ্টলৈ গুচি যায়. ডেট মিনছ যেতিয়া আমি হট এয়াৰ ব্ল' কৰি কোক জ্বলাৰ লগে লগে ইয়াত কাৰ্বন মনক্সাইডখিনি ওপৰ ফাললৈ গুচি যায়.
So in the upper part the temperature is lower and the iron oxides coming from the top are reduced in steps to FeO. মই এইটোৱে কৈছোঁ যে তলৰ ফালৰ টেম্পাৰেচাৰ কম থাকে আৰু তলৰ ফালৰ পৰা ওপৰ ফালৰ টেম্পাৰেচাৰ কম থাকে, ওপৰ ফালৰ টেম্পাৰেচাৰ কম থকাৰ কাৰণে কি আইৰণৰ ওটছখিনি আল্টিমেটলি ৰিডিউচ হ'বলৈ লয়। তো ইয়াতে লো টেম্পাৰেচাৰটো হয়, হাই টেম্পাৰেচাৰটো ৰিডিউচ হয়, ডিফাৰেণ্ট কণ্ডিশ্যনৰ কাৰণে ডিফাৰেণ্ট ৰিয়েকশ্যন আছে আৰু ইয়াত থাৰ্মোডাইনামিক প্ৰচেছ যিহেতু। চ' এইটো চোৱা ইয়াত লোৱাৰ টেম্পাৰেচাৰত কি হয় আমাৰ আইৰণৰ ওটছখিনি কেনেকৈ ৰিডিউচড হয়, কাৰ্বন মনক্সাইডৰ লগত ৰিয়েক্ট কৰি Fe3O4 প্ৰডিউচ হৈছে, তাৰপিছত Fe3O4 লগত কাৰ্বন মনক্সাইড Fe এইটো চোৱা আইৰণ আমাৰ ফ্ৰী মেটেলটো পাই গৈছোঁ। চিমিলাৰলি আকৌ Fe2O3 লগত কাৰ্বন মনক্সাইড দিলে FeO ফেৰি অক্সাইড প্ৰডিউচ হয়। আৰু হাই টেম্পাৰেচাৰত কি হয়, হাই টেম্পাৰেচাৰত আমাৰ আইৰণটো কেনেকৈ এক্সট্ৰাক্ট হয় মানে ফ্ৰম দেয়াৰ ওটছ, এইটো চোৱা কাৰ্বন প্লাছ কাৰ্বন মনক্সাইড হয় আৰু FeO প্লাছ কাৰ্বন মনক্সাইড Fe প্লাছ কাৰ্বন, এইটো হৈছে হাই টেম্পাৰেচাৰত আমাৰ মেটেলটো মানে আইৰণ মেটেলটো কেনেকৈ তাৰ ওৰৰ পৰা এক্সট্ৰাক্ট হৈছে। So limestone is also decomposed to calcium oxide which removes silicate impurity of the ore slag. এইটোৱে কৈছোঁ যে যিটো আমি ওৰৰ লগত কি দিছোঁ, কোক দিছোঁ আৰু লাইমষ্টোন দিছোঁ। তো লাইমষ্টোনে কি কয় ভাঙি পেলাই এইটো কেলছিয়াম অক্সাইডলৈ কনভাৰ্ট হয় আৰু এইটো কেলছিয়াম অক্সাইড তোমাৰ যিখিনি ইম্পিউৰিটিজ আছে সিলিকেট ইম্পিউৰিটিজ, এই সিলিকেট ইম্পিউৰিটিক এজ এ স্লেগ ৰিমুভ কৰি দিয়ে আৰু এই স্লেগটো এজ ইন দ্য মল্টেন ষ্টেটত থাকে আৰু আইৰণৰ পৰা ৰিমুভ হৈ যায়। তো এই যে ব্লাষ্ট ফাৰ্নেছত যিখিনি আইৰনছ পাইছোঁ মানে ফ্ৰী আইৰণৰ ওৰ্ছবিলাক ৰিডাকশ্যন কৰি যিটো ওৰ্ছ পাইছোঁ, আইৰণ মেটেল পাইছোঁ, তো এইটো 4% ইয়াতে কাৰ্বন থাকে আৰু বহুত ইম্পিউৰিটিজ থাকে যেনে ছালফাইড, ফছফৰাছ, চিলিকন, মেংগানিজ থাকে। তো ব্লাষ্ট ফাৰ্নেছত এইটো যিটো আমি প্ৰচেছত আইৰণ পাইছোঁ, এইটো দুটা ফৰ্মত আইৰণ পোৱা যায়, এটা হৈছে পিগ আইৰণ, আনটো হৈছে কাষ্ট আইৰণ। তো পিগ আইৰণ আৰু কাষ্ট আইৰণৰ শ্বেপছটো অলপ ডিফাৰেণ্ট থাকে আৰু কাষ্ট আইৰণ আৰু পিগ আইৰণ অলপ ডিফাৰেণ্ট আৰু এইটো কেনেকৈ পোৱা যায়, পিগ আইৰণক তুমি যদি মেল্ট কৰা উইথ দ্য স্ক্ৰেপ অফ আইৰণ এণ্ড কোক ইউজিং হট এয়াৰ ব্লাষ্ট। তো কাষ্ট আইৰণ আৰু পিগ আইৰণৰ ডিফাৰেঞ্চ এইটোৱে যে পিগ আইৰণক তুমি স্ক্ৰেপ আইৰণৰ লগত আৰু কোক দিলে কাষ্ট আইৰণ পোৱা যায় আৰু এই আইৰণটোৰ কাৰ্বন কম থাকে, কাৰ্বনৰ পৰিমাণ কম থাকে, মানে 3% নিচিনা থাকে এণ্ড ইট ইজ ভেৰি এক্সট্ৰিমলি হাৰ্ড এণ্ড ব্ৰিটেল। চ' এইটো হৈছে ব্লাষ্ট ফাৰ্নেছ। তো ইয়াতে পৰীক্ষাত কেইবাৰো সুধিছে কাষ্ট আইৰণ আৰু পিগ আইৰণৰ বিষয়ে। আল্টিমেটলি এক্সট্ৰাকশ্যন অফ আইৰণ ফ্ৰম ইটছ ওৰ্ছ জেনেৰেলি ইম্পৰ্টেণ্ট হয়। তো আজিলৈকে ইমানেই হ'ব। নেক্সট ক্লাছত আমি বেলেগ এলুমিনিয়াম কেনেকৈ ৰিডাকশ্যন কৰা হয় বা এক্সট্ৰাকশ্যন কৰা হয় সেইখিনি আমি বিষয়ে ডিছকাছ কৰিম। থেংক ইউ।